পৰহি বোলে হাই হাই কি হৈছে বে আমাৰ অসমখনত আমাৰ সমাজবিলাকত কি হৈছে এই বৰলা ল'ৰাবিলাকক কৈছো আৰু এই যিসকল ঘৰতে বহি আছে কুমাৰী ছোৱালী সেইবিলাকক কৈছো যে তোমালোকে কি কৰি আছা এইবিলাকলৈ চোৱা এবাৰ বিয়া সোমালে কিন্তু তাৰ পিছত আকৌ বিয়া সোমাইছে তোমালোকে কি কৰি আছা এইবাৰ মলয় বাইদেউ জীয়েক নহয় মলয় বাইদেউ এটা গান ওলাইছিলে যে মলয় বাইদেউ জীয়েক হেনো পলাই গ'ল মলয় বাইদেউ জীয়েক হেনো পলাই গ'ল য়ো এইবাৰ মলয় বাইদেউ জীয়েক নহয় এইবাৰ খুদ মলয় বাইদেউ নিজেই মলয় বাইদেৱে নিজৰ দুটাকৈ ল'ৰা ছোৱালী এৰি এজন ছাৰৰ লগত দীপজ্যোতি গগৈ নামৰ এজন ছাৰৰ লগত পলাই গুচি গ'ল আৰু সেই মলয় বাইদেউ ঘৰত এতিয়া হুলস্থুলীয়া পৰিৱেশ মানুহজনৰ টেনচন বস্তু ভাঙিছে কিবা কৰিছে কিন্তু মলয় বাইদেৱে সেইবিলাকলৈ চিন্তা নাই কৰা মলয় বাইদেৱে ল'ৰা ছোৱালী জন্ম দিব লাগে দিলো যি হ'ল যা ৰৈলো মই পলোৱাহে কথা মোৰ প্ৰেম হৈছে নতুনকে হেৰো দুটাকৈ ল'ৰা ছোৱালী থকা মানুহ হৈ মেলি কেলে বাৰু এনেকুৱাবিলাক কৰিব লাগে আৰু সেইজন যিজন মতা মানুহ যিজনে নিছে তেওঁ এবাৰ ভাবিছোৱা নাই কি কাৰণে তেওঁ ল'ৰা ছোৱালী আছে তেওঁ এখন সংসাৰ আছে এগৰাকী মাইকী মানুহ আছে ল'ৰা ছোৱালী আছে সেইবিলাক কথা বাৰু কি কাৰণে চিন্তা কৰি চলে যিহেতু এগৰাকী মাষ্টনী মানুহ তেওঁলোকৰ মগজত বাৰু এইখন জ্ঞানে কি কাৰণে ঢুকি পোৱা নাই আচলতে প্ৰেমে যে নামানে বুলি কয় প্ৰেম অন্ধ বুলি কয় গতিকে তেনেকুৱাই হৈছে ল'ৰা ছোৱালী থকাৰ পিছতো তেওঁলোকে সেইবিলাক কথা চিন্তা কৰা নাই যে কি হ'ব কি নহ'ব আমি সমাজত কেনেকে মুখ উলিয়াম কি কথা সেইবিলাকও তেওঁলোকৰ চিন্তা কৰিবলৈ দৰকাৰ নাই আমাৰ কিছুমান ল'ৰা ছোৱালীয়ে এনে কৈ থাকে যে ছোৱালী বিচাৰি পোৱা নাই কিছুমানে ক'ব ল'ৰা বিচাৰি পোৱা নাই ভাল ল'ৰা পোৱা নাই ভাল ছোৱালী পোৱা নাই এই হাললৈ মন কৰা এই হালক দেখা এই হালক এই বুঢ়া বুঢ়ী বুলিয়ে কৈছো যিহেতু তেওঁলোক এতিয়া ল'ৰা ছোৱালী থকা মানুহ বিয়া সোমোৱা মানুহ এবাৰ এতিয়া আকৌ দ্বিতীয় বিবাহ দুইজনে প্ৰেমত পৰি আচলতে বন্ধু বান্ধৱীসকল মই অকণমান কমেডি নিচিনাকৈ ভিডিঅ'টো বনাইছো ভিডিঅ'টো জৰিয়তে মই এইটো বুজাব বিচাৰিছো আচলতে এইবিলাক বস্তু যিবিলাক কাণ্ড এওঁলোকে কৰিছে আমি আগতে শুনিহে আছিলো যে ডেকা ল'ৰাই বিয়া পতা বুৱাতি এজনীক লৈ আহিলে নহয় জানো তেনেকুৱাবিলাক শুনি আছিলো বেছিকে ডেকা ল'ৰাবিলাকে যিসকলে বিয়া পতা নাই বুৱাতি এজনী ক'ৰবাত পতালে পলাই লৈ গুচি গ'ল ল'ৰা ছোৱালী থকা বুৱাতি এজনী পলাই গুচি গ'ল কিন্তু এতিয়া কি হৈছে বুৱাতি আৰু সেইপিনে সেইজনো বিয়া পতা ল'ৰা ছোৱালী থকা গতিকে এতিয়া লাহে লাহে এইবিলাক আকৌ আমি শুনিবলৈ পাই আহিছো গতিকে সমাজখনত এনেকুৱা ধৰণৰ যিবিলাক ঘটনা ঘটিছে এইবিলাক সঁচাকৈ ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগে বিশেষকৈ গাঁৱৰ মানুহবিলাকে গাঁৱত সোমাবলৈ দিব নালাগে এনেকুৱা ধৰণৰ কাণ্ড দেখিলে কাৰণ কেলৈ কৈছো ভৱিষ্যত প্ৰজন্মৰ ওপৰত নৱপ্ৰজন্মৰ ওপৰত ল'ৰা ছোৱালীৰ ওপৰত কিন্তু এই এনেকুৱাবিলাক ঘটনাই কিন্তু দেখিলে মানে কিন্তু তেওঁলোকৰ মনৰ চিন্তাধাৰাবিলাক কিন্তু পিছত বেয়া গতিলৈ পৰিৱৰ্তন হ'ব ৰূপান্তৰিত হ'ব মনত বেলেগ এটা ভাৱধাৰা তেওঁলোকৰ চিন্তা চৰ্চা সোমাই যাব যে এনেকেও বিয়া পাতিব পাৰি নেকি এনেকেও তেতিয়াহ'লে আমিও ডাঙৰ হৈ এনেকে আমি টেনশ্যন নাই আমিও এনেকে লোকৰ মাইকী এজনী লৈ যাম ল'ৰা ছোৱালী থাকক নাথাকক আমাৰ মতলব নাই গতিকে এইবিলাক সঁচাকৈ সমাজত বহুত বেয়া প্ৰভাৱ পৰে এনেকুৱাবিলাক ঘটনা যদি দেখিবলৈ বা শুনিবলৈ পোৱা হয় এইবিলাক ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগে চৰকাৰে যি নীতি নিয়ম চৰকাৰে এনেকুৱাবিলাক সঁচা কথা কৈছো কঠোৰ নিয়ম উলিয়াব লাগে এনেকুৱা ধৰণৰ কাণ্ড এনেকুৱাবিলাক সঁচাকৈ ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগে এজনী মানুহ থাকোঁতে সেই মানুহজনী তলাক নিদিয়াকে বা হেৰি নকৰাকে কেনেকে এনেকে বিয়া পাতিব পাৰে সেইটো কিন্তু বহুত এটা গভীৰ গুৰুত্ব এটা বিষয় বুলি মই ভাবোঁ মলয়া বাইদেউ গাঁওখনৰ হেনো এগৰাকী ৱাৰ্ড মেম্বাৰ তেওঁ আৰু হয়তো তেওঁ শিক্ষকো কৈছিলে বুলি কোৱা শুনিছো আৰু মানুহ এগৰাকীয়ে সেইগৰাকী হৈছে শাহুৱেক নেকি চাগে মই ভিডিঅ' এটা পাইছিলো তেওঁ শিক্ষকো কৰে কিবা ৱাৰ্ড মেম্বাৰো আকৌ সেইজনো LP স্কুলৰ টিচাৰ নে কি ভাল আৰু দুখন ঘৰে ভাল নহয় জানো যিহেতু এতিয়া মানুহজনীয়ে লগত পইচা 2 লাখ টকা লৈ গৈছে সোণৰ বস্তু লৈ গৈছে লগতে বাইক এখন আছিলে বোলে বাইকখনো লৈ গৈছে একদম মাষ্টৰৰ লগত বাইক লৈ পলাই গুচি গ'ল আচৰিত কথা এইবিলাক গতিকে মই ভিডিঅ'টো সেইটো কাৰণে বনালো যে আপোনালোকেও চাওক এইবিলাক সঁচাকৈ কোনো আমি ধেমালি সহকাৰে লৈ লওঁ আমি হাঁহো যে কাম নাই আৰু এইকেইটা কাম নাই কি মাইকী আমি এনেকৈ নাভাবো জানো যে কিন্তু মাইকীজনী সঁচাকৈ পাগল হ'ল নেকি নিজৰ ল'ৰা ছোৱালীকেইটা থাকোঁতে নিজৰ ল'ৰা ছোৱালীক এৰি থৈ মেলি আকৌ লোকৰ মতাটো লৈ বিয়া সোমাই গুচি গ'ল আকৌ আমি ভাবোঁ যে কিন্তু মতাটো এইটো সঁচাকৈ বহুত পাগল ধৰণৰ এটা মতা দেই এইটো
নিজৰ ল'ৰা ছোৱালী থাকোঁতে এই লোকৰ সেই বিয়াকো ল'ৰা ছোৱালী থকা মাইকীজনী আনিলে মানে কেনেকুৱা ধৰণৰ কথা সমাজত এইবিলাকে আমাৰ আলোচনা হয় কিন্তু তাৰপিছতে আকৌ লাহেকে এইবিলাক নাইকিয়া হয় আৰু কিন্তু এনেকুৱা নিচিনা মতা মানুহক আৰু এনেকুৱা নিচিনা মহিলাক সমাজত সোমাবলৈ দিব নালাগে উলিয়াই দিব লাগে সমাজৰ পৰা এঘৰীয়া কৰি দিব লাগে কাৰণ মই আগত কৈ অহাগতে বৰ বেয়া প্ৰভাৱ পেলাব সমাজখনত বৰ বেয়া প্ৰভাৱ পেলাব এনেই সমাজখনত এটা বদনাম মাৰিব যে আমুক গাঁৱৰ মানুহ এজনে এনেকুৱা এটা কাম কৰিলে গতিকে এইবিলাক কথা আৰু ভিডিঅ'টো সেইটো কাৰণে বনালোঁ নিজৰ কথাখিনি ক'লোঁ আৰু অকণমান কমেডি আকাৰে গতিকে আকৌ এবাৰ গাই দিওঁ মলাই বাইদেউ যে এখেনো পলাই গ'ল মলাই বাইদেউ যে এখেনো পলাই গ'ল ৰিল বনাইছে দেখিলে না আপোনালোকে ৰিলটো দেখিলে নহয় এইটো কি গতিকে আজিলৈ আহিছোঁ ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই